We want justice. Justice, justice. Hi, hi. Hi, 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 hi. Hi, 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 hi. Justice, justice. Lucky boy, lucky boy. Hi, 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 hi. Hi, 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 hi. Justice, justice. We want justice. Justice, justice. Our mission lucky boy. Lucky boy, lucky boy. Lucky boy, lucky boy. Go back, go back. Justice, justice. Justice, justice. Justice, justice. Lucky boy, lucky boy. Lucky boy, lucky boy. হয়, আমি ইয়াতে সকলোৱে একত্ৰিত হৈছোঁ যে সংবাদ মাধ্যমৰ জৰিয়তে আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ যিখন নেকি নামভৰ্তিৰ মাচুল ধাৰ্য কৰিছে, কিন্তু এই নামভৰ্তিৰ মাচুল আমি কোনেও দিব পৰা সম্ভৱ নহয়। ৩,645 টকা। আপোনালোকে সকলোৱে জানে যে এইটো মহাবিদ্যালয়ত, এইটো কলেজত সকলো গৰীব দুখীয়া ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰিছে, কিন্তু যিখন নেকি মাচুল ধাৰ্য কৰিছে এইটো কোনেও দিব পৰা সম্ভৱ নহয়। ৩,645 টকা, ৩,645 টকা। এই ক্ষেত্ৰত আমি প্ৰিন্সিপাল মেমক বহুত অৱগত কৰিছোঁ, ৰিকুৱেষ্ট কৰিছোঁ যে মেম যে কিবা এটা আমাক ৰেহাই দিয়ক, কিবা এটা আশ্বাস দিয়ক, যাতে কম 50% হ'লেও আমাক কিবা এটা ৰেহাই দিয়ক। কিন্তু মেমে এই ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ লোৱা নাই। সেইকাৰণে আমি সকলোৱে ইয়াতে একত্ৰিত হৈছোঁ, সকলোৱে আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। হয়, বেগ লাগিছে মানিছোঁ, এইটো বেগ লাগিছে মানিছোঁ, কিন্তু তাৰ পিছতো প্ৰিন্সিপাল মেমক বহুত মানে কি ৰিকুৱেষ্ট কৰিছোঁ, মেম বেগ লাগিছে, বেগ আন কলেজত বেগ লাগিছে যদিও কিবা এটা তেওঁলোকে ব্যৱস্থা কৰিছে, কিন্তু কৈছোঁ যে মেম বেগ লাগিছে, হয়তো ভালকৈ পঢ়া নাই, বেগ লাগিছে, কিন্তু মেম চাওক যে এইটো কলেজত বহুতো গৰীব দুখীয়া ঘৰৰ ল'ৰা ছোৱালী নামভৰ্তি কৰিছে বা শিক্ষা লৈ আছে, কিন্তু মেম কিবা এটা ৰেহাই কৰক, আপুনি কিবা এটা ব্যৱস্থা কৰি আপোনাৰ বিবেচনা কৰি কিবা এটা ব্যৱস্থা কৰক। হয়, সেইটো আচলতে গম নাপাওঁ, কিন্তু আমি পাৰ্চনেলি আমি আমাৰ ব্যক্তিগতভাৱে মেমক কৈছোঁ যে মেম এইটো যিখন নেকি যিটো মাচুল ধাৰ্য কৰিছে এইটো দিব পৰা সম্ভৱ নহয়, কিবা এটা আমাক ৰেহাই দিয়ক তাৰে পৰা। এই ক্ষেত্ৰত মেমক অৱগত কৰিছোঁ, কিন্তু এই ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ লোৱা নাই। তাৰপিছতো যোৱা কেইদিন আগত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা ফেচবুক পোষ্ট কৰিছিলে, যদি দুখীয়া ছাত্ৰ ছাত্ৰীয়ে ইনকাম চাৰ্টিফিকেট নামভৰ্তি কৰে, সেই সময়ত যেতিয়া নেকি নামভৰ্তি কৰে সেই মুহূৰ্তত যদি ছাত্ৰজনৰ বা ছাত্ৰীজনৰ ইনকাম চাৰ্টিফিকেট নাথাকে, সেই মুহূৰ্তত ৰেচন কাৰ্ডেদি নামভৰ্তি কৰিব পাৰিব। এই ক্ষেত্ৰত আজি নামভৰ্তি কৰিবলৈ গৈছে কেইজনমান ছাত্ৰীয়ে, মই গৈছোঁ, কেইজন ছাত্ৰী গৈছে, কিন্তু এই ক্ষেত্ৰত কোনো নামভৰ্তি লোৱা নাই, পাৰিলে ধৰিলে পেলাই দিছে, আমাৰ লগত দুৰ্ব্যৱহাৰ কৰিছে যে ৰেচন কাৰ্ডেদি নামভৰ্তি নহ'ব। কিন্তু যোৱা কেইদিন আগত অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছিল যে যদি ইনকাম চাৰ্টিফিকেট নাথাকে ৰেচন কাৰ্ডেদি নামভৰ্তি কৰিব পাৰিব, পিছলৈ পৰৱৰ্তী সময়ত এইটো ইনকাম চাৰ্টিফিকেট দিব লাগিব। নাই নহয়, এইটো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজে কৈছে যে যেতিয়া নেকি ইনকাম চাৰ্টিফিকেট নাথাকে সেই মুহূৰ্তত তুমি ছাত্ৰ ছাত্ৰীয়ে কি কৰিব দিছে যে ৰেচন কাৰ্ডেদি নামভৰ্তি কৰিব দিছে। বেলেগ কলেজত হৈ আছে, আমাৰ কলেজত হোৱা নাই, কিন্তু এইটোতো হৈ আছে। আমি এনেকুৱা গৈছোঁ, আমি ৰেচন কাৰ্ডলৈ গৈছোঁ, ছাৰ তাতে ছাৰে আমাৰ লগত দুৰ্ব্যৱহাৰ কৰিছে, যিটো কলেজত যোৱা, যিটো কলেজত লৈ আছে সেইটো কলেজত যোৱা, এইটো কৰিছে, কোনোবা ছাৰে কৰিছে, আমাৰ লগত দুৰ্ব্যৱহাৰ কৰিছে, আমি দিছিলোঁ। এতিয়া আমি কি আমাৰ ছাত্ৰ ছাত্ৰীয়ে জানে যে সকলোৱে দুখীয়া, আমি ন্যায় বিচাৰোঁ যে কিবা এটা আমাক হেৰি দিয়ক, ৰেহাই দিয়ক, যে যেনেকুৱা শিক্ষাক লৈ ব্যৱহাৰ বন্ধ কৰিছে, মই ভাবোঁ যে এনেকুৱা শিক্ষাক লৈ হেতালি খেলা বা ছাত্ৰ ছাত্ৰীক লৈ হেতালি খেলা বন্ধ কৰক। হয়, মই ভাবোঁ 20 টাকাৰ আগত এডমিশ্যন হ'ব, কিন্তু 20 টাকাৰ আগত পইচা কেনেকৈ জমা কৰিম? বহুতো আছে যে কোনোবা ছাত্ৰৰ দেউতাক নাই মাক নাই, দিন হাজিৰা কৰি খায়, এইটোত ইমান পইচাটো জমাৰ কিন্তু হেৰি নহয়, ঠিক নহয়। তাৰপিছত নোটিচ জাৰি কৰিছে, ইনকাম চাৰ্টিফিকেট এটা যদি অনলাইনৰ পৰা ইনকাম চাৰ্টিফিকেট উলিয়াব লগা হয়, তাতে লিখা থাকে, তাতে এটা ৰিচিপ্ট লিখা থাকে যে 10 days ৱৰ্ক, 10 days পিছত আপুনি 10 দিনৰ পিছত সেইটো ইনকাম চাৰ্টিফিকেট উলিয়াব পাৰিব। কিন্তু আমাৰ কলেজত নোটিচ মাৰিছে, গণেশ নাথ চৌধুৰী মহাবিদ্যালয় GLC কলেজ, এইটো কলেজত নোটিচ মাৰিছে 14 তাৰিখে 15 আগষ্ট আছিল, সকলো অফিচ বন্ধ আছিল, আমি ইনকাম চাৰ্টিফিকেট উলিয়াব পৰা নাই, ৰেচন কাৰ্ডেদি নামভৰ্তি কৰিব গৈছোঁ, কিন্তু হয় টাইমটো কমকৈ দিছে, যে নাম কি 2 দিন আগত দিয়া হৈছে, 2 দিন আগত কেনেকৈ সম্ভৱ ইনকাম চাৰ্টিফিকেট উলিওৱা, কেনেকৈ সম্ভৱ এইটো ভাবক যে কেনেকৈ সম্ভৱ 2 দিনত ইনকাম চাৰ্টিফিকেট উলিওৱাটো। কিন্তু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰ হিমন্ত বিশ্ব শৰ্মাই নিজে কৈছে যে যদি ইনকাম চাৰ্টিফিকেট নাথাকে ৰেচন কাৰ্ডেদি নামভৰ্তি কৰিব পাৰিবা, কিন্তু ৰেচন কাৰ্ডেদি নামভৰ্তি কৰিব গৈছোঁ, আমাৰ লগত দুৰ্ব্যৱহাৰ কৰিছে। এই ক্ষেত্ৰত আমি ন্যায় বিচাৰোঁ। হয়, য়েছ।
ঘটনা মানে আমাৰ এইখিনি আজি আমাৰ BA থাৰ্ড ছেম মানে ছেকেণ্ড ইয়াৰৰ এডমিশ্যন আছিলে গতিকে এই ষ্টুডেণ্ট যিখিনি মানে এজিটেশ্যন কৰি আছে তেওঁলোকে আচলতে ফেইল কৰিছে কোনোবা এটা বা দুটা ছাবজেক্টত আৰু ইউনিভাৰ্চিটি আমি এওঁলোকেতো জিউৰ আণ্ডাৰত গুৱাহাটী ইউনিভাৰ্চিটি ৰেগুলেশ্যন আছে যে যোনটো ষ্টুডেণ্ট ৰেগুলাৰ মানে অল ছাবজেক্ট পাছ তেওঁলোকেহে ফ্ৰী এডমিশ্যন পাব এৰিয়াৰ থাকিলে ফ্ৰী এডমিশ্যন নাপায় তো মানে এওঁলোকৰতো এৰিয়াৰ আছে গতিকে এৰিয়াৰ থকা ষ্টুডেণ্টখিনি ফ্ৰী এডমিশ্যন নাপায় গতিকে তেওঁলোকৰ ডিমাণ্ড হ'ল যে এৰিয়াৰ থাকিলেও আমি কনচিডাৰ কৰি তেওঁলোকক ফ্ৰী এডমিশ্যন কৰি দিব লাগে কিন্তু আমিতো গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত আমিতো তেওঁলোকৰ ৰেগুলেশ্যন ফ'ল' কৰিবই লাগিব আমি তেওঁলোকক এডমিশ্যন কৰাই দিলে টকাটো কোনে দিব টকাটো গভৰ্ণমেণ্টেহে দিয়ে তেওঁলোকৰ এডমিশ্যনৰ এগেইনষ্টত যে আমাৰ যিমান ফ্ৰী এডমিশ্যন হয় আমি গভৰ্ণমেণ্টে খোজে আমি ডাটাখিনি তেওঁলোকক দিওঁ যে ইমান ল'ৰা ছোৱালী আমাৰ ফ্ৰী এডমিশ্যন হৈছে সেইখিনি টকা গভৰ্ণমেণ্টে আমাক ৰিফাণ্ড কৰে গতিকে এওঁলোকৰতো কোনো নিয়মতে নপৰে ফ্ৰী এডমিশ্যনত ফেইল কৰিছে গতিকে ফেইল কৰাৰ পিছততো এইটো নিয়মতে নহয় নিয়ম বহিৰ্ভূত কামটো আমি কৰিব নোৱাৰোঁ কিমান ষ্টুডেণ্ট কৰিছে আমি এক্সেক্টলি ঠিক নাজানো কিন্তু মানে তথাপিও অধিকাংশ নহয় এডমিশ্যন চলি আছে এডমিশ্যনটো লৈ আছে তাৰমানে এই যিখিনি ঘূৰি আছে সেইখিনিয়ে আৰু এডমিশ্যন মানে কি ক্লাছো নকৰে বিভাগীয় শিক্ষকসকলৰ পৰা শুনিছোঁ মাতি পেলাই যে বহুতেই ইয়াৰ মাজত মানে এটেণ্ডেঞ্চ নাই একবাৰ ফাইনতো পৰিব লগা হৈছিল এটেণ্ডেঞ্চ নথকা মানে কি ক্লাছ নকৰে নহয় জানো এতিয়া তেওঁলোকে কৈছে ক্লাছ নহয় ক্লাছ কিয় নহ'ব আমাৰতো 4টালৈকে আমাৰ ডিপাৰ্টমেণ্টৰ ৰেজিষ্টাৰ আছে ক্লাছ হোৱা নোহোৱা গোটেইখিনি আছে এতিয়া আপুনি চাওক এটা ক্লাছত যদি ষ্টুডেণ্টেই নাথাকে তাত কাক ক্লাছ কৰাব হয়নে গতিকে এতিয়া আহি ক্লাছ হোৱা নাই তেতিয়াই ক'ব লাগিছিলে ক্লাছ হোৱা নাই গতিকে এতিয়া তেওঁলোকৰ যিটো দাবী যে ফ্ৰী এডমিশ্যনটো নহ'বই টকা কমাই দিব আমিতো টকা কমাই দিয়াৰো অথৰিটি নহয় কাৰণ অলৰেডি মেইল আহিছে ইউনিভাৰ্চিটিৰ পৰা তেওঁলোকে হুলস্থুল কৰিছে বেক পাইছে তথাপিও তেওঁলোকক ফ্ৰী এডমিশ্যন দিব লাগে যোনটো ইউনিভাৰ্চিটিৰ নীতিৰ বিৰুদ্ধে আৰু আমি গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত এফিলিয়েটেড তেওঁলোকৰ আণ্ডাৰত চাকৰি কৰোঁ আমিতো তেওঁলোকৰ নিয়ম উলংঘা কৰিব নোৱাৰোঁ গতিকে তেওঁলোকৰ আমি দাবী মানিব পৰাত নাইয়ে দাবী মানিব পৰাত থাকিলে আমাৰে ল'ৰা ছোৱালী নহয় জানো এইখিনি গতিকে আমাৰে ল'ৰা ছোৱালী আমি বা কিয় ফেইল কৰাম কাৰণ ফেইল কৰাটোতো আমাৰ ডিছক্ৰেডিট না গতিকে আমাৰতো তেওঁলোকে আমাৰ ল'ৰা ছোৱালীৰ নিচিনাই আমি বিচাৰোঁ তেওঁলোকে যিমান পাৰে পাছ কৰক কিন্তু আমিওতো এটা ছিষ্টেম ফ'ল' কৰিব লাগে গোটেই অসমত কি গুৱাহাটী ইউনিভাৰ্চিটি বেলেগ ইউনিভাৰ্চিটি চবত জানে যে আমাৰ পৰীক্ষা ছিষ্টেমটো ইমান ভাল মানে চবেই আমাক প্ৰেইজ কৰি গৈছে আপোনালোকৰ পৰীক্ষা ছিষ্টেমৰ কাৰণে গতিকে ইয়াত তেওঁলোকে যদি বহীত লিখিব পৰা নাই নাম্বাৰ কেনেকৈ পাব তেওঁলোকে দাবী কৰিছে লিখিছোঁ কিন্তু বহীবিলাক কাৰেকশ্যন যেতিয়া কৰিছোঁ আমি গম পাইছোঁ যে কি লিখিছে তেওঁলোকে হয়নে গতিকে আৰু এতিয়াৰ সমস্যাটো হৈছে তেওঁলোকে ফেইল কৰা কোনো মাৰ্কশ্বিটে ফ্ৰী এডমিশ্যন নাপায় সেইটো আমাৰ যিমান ইচ্ছা থাকিলেও আমি নোৱাৰোঁ যিমান ইচ্ছা থাকিলেও আমি এই ৰেগুলেশ্যন ভংগ কৰিব নোৱাৰোঁ আৰু টকাৰ এমাউণ্টো আমি কমাব নোৱাৰোঁ আমাৰ পদক্ষেপ ল'ব লগা ইউনিভাৰ্চিটিৰ যিটো ডিৰেকশ্যন সেইটোতে আমি ল'ম 20 তাৰিখে পৰ্টেলত আপলোড হ'ব লাগিব ডাটা এতিয়া যদি ইহঁতে এডমিশ্যন নলয় এডমিশ্যন নহ'ব আমিতো কৰিব লগা একো নাই ইয়াত ইউনিভাৰ্চিটিত তথাপি আমি যোগাযোগ কৰিম কিন্তু ইউনিভাৰ্চিটিক যোগাযোগ কৰি লাভ নাই অলৰেডি আমাক দিছে মানে গাইডলাইন অলৰেডি দিছে ইভেন এনেকুৱা আছে যে টকাৰ এমাউণ্টটো তাৰমানে যিটো এমাউণ্ট ফাৰ্ষ্ট ছেমিষ্টাৰত মানে ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন ল'ব তাৰ পৰা 1 টকাও আমি বঢ়াব কমাব নোৱাৰোঁ একদম 4th ইয়াৰলৈকে এইটো ক্লিয়াৰ মানে আমাক নটিফিকেশ্যন দিছে যে ইয়াতে এক্সাম্পলত দিছে যে যদি ফাৰ্ষ্ট ইয়াৰত 4,953 টকা মানে 4,953 ৰুপিজ দি এডমিশ্যন লৈছে যেতিয়া 4th ইয়াৰত এডমিশ্যন ল'ব তেতিয়াও ছেম এমাউণ্ট আমি ল'ব লাগিব কাৰণ টকা কম বেছি কৰিলে টকা দিব কোনে টকাটো আমি ইউনিভাৰ্চিটিত জমা দিব লাগিব এডমিশ্যনৰ এগেইনষ্টত না গতিকে তেওঁলোকৰ দাবীৰ কোনো যুক্তিযুক্ততা নাই অযুক্তিকৰ দাবী কিন্তু আমি তথাপি ষ্টুডেণ্টে আমাক এতিয়া বহুতে কৈ আছে ইনকাম চাৰ্টিফিকেটৰ কথা ইহঁত আমাৰ তাত আহি ইনকাম চাৰ্টিফিকেটৰ কোনো দাবী মানে ইনকাম চাৰ্টিফিকেট বা ৰেচন কাৰ্ড এইবিলাকৰ কোনো একো কথা তেওঁলোকে কোৱা নাছিল কিন্তু আমি ৰেচন কাৰ্ডটো আমি একচেপ্ট নকৰোঁ
কাৰণ ৰেচন কাৰ্ডৰ বহুত ধৰণৰ ভেৰিয়েশ্যন আছে হা, সেইবিলাক ভেৰিয়েশ্যন আছে। ইন কেছ কিবা ভুল হ'লে সেইটো কিন্তু প্ৰিন্সিপালৰ মাথাতে পৰিব। কিন্তু যিহেতু আমি ৰেচন কাৰ্ড লোৱা নাই, তেওঁলোকক আমি সদায় কওঁ যে তোমালোকে জানাই ইনকাম চাৰ্টিফিকেট লাগে, গতিকে এইখিনি সময়ত এডমিশ্যন হ'ব, আগৰ পৰাই চেষ্টা কৰি উলিয়াই থোৱা ইনকাম চাৰ্টিফিকেট। তাৰ পিছতো যদি ইনকাম চাৰ্টিফিকেট ওলাব পৰা নাই, যেনেকৈ এইচ ছেকেণ্ড ইয়াৰৰ আমাৰ এডমিশ্যন হৈ গ'ল 12 তাৰিখে, তেওঁলোকৰ বহুতৰে এইটো প্ৰব্লেম আছিল, নহ'লে ষ্টুডেণ্টৰ অসুবিধা হ'ব। আমি তেওঁলোকক বহুত বুজাইছোঁ, আমাৰ পাৰে মানে তেওঁলোকক বুজাইছোঁ যে তোমালোকে কোনো মানে ছিষ্টেমতে অহা নাই, গতিকে এইটো নকৰি আমাৰ কথাখিনি বুজা, ইউনিভাৰ্চিটি ৰেগুলেশ্যনখিনি বুজি উঠি তোমালোকে এডমিশ্যনখিনি কৰা। আমি ইমান আপিল কৰিছোঁ, তাৰ পিছতো যদি কোনোবাই এডমিশ্যন ল'ব নাহে, আমি কৰিবলগীয়া কি আছে? আমি কিন্তু বঢ়াই দিছোঁ, আমি 20 তাৰিখে 1 বজালৈকে টাইম বঢ়াই দিছোঁ। যে কিছুমানে কৈছে যে টকা ইমান সোনকালে যোগাৰ কৰিব নোৱাৰে, তেওঁলোকৰ কাৰণে আজিৰ ডেটত তেওঁলোকৰ এডমিশ্যন আছিল, কিন্তু ঘটনাটো হৈছে বেক লাগা ষ্টুডেন্ট বিলাকে আপোনাৰ ফ্ৰী এডমিশ্যন অনাৰ্যভাৱে বিচাৰি আছে। সেইটোৱে এনেকুৱা চিটুৱেশ্যনৰ সৃষ্টি কৰিছে, যিটো আমাৰ হাতত একো নাই, আমি কৰিব পৰাত নাই। আমি কৰিব পৰাত থাকিলে কৰিম, কলেজ কৰ্তৃপক্ষৰ হাতত একো নাই। গোটেইখিনি ইউনিভাৰ্চিটি ৰেগুলেশ্যন, আৰু আমি ইউনিভাৰ্চিটি ৰেগুলেশ্যন মানি চলিবলৈ বাধ্য। মোৰ নাম লিপিকা সাহা, মই 3rd চেমত এবাৰ উঠিছোঁ। তো মোৰ এইটোৱে দাবী যে আমাৰ কলেজত কৈ আছে যেন ইনকাম ৰেচন কাৰ্ড দি নহ'ব, তো ইনকাম চাৰ্টিফিকেট মোৰ দেউতাই কালি চুৰুতিৰ পৰা লৈ আহিছে, ঠিক আছে। তো 15 আগষ্ট আছিল, পৰহি লৈ আহিছে, তেনেহ'লে কালিতো চাৰ্কেল অফিচ বন্ধই হ'ব। তো চাৰ্কেল অফিচত দিলেও 3 দিন পিছত ইনকাম চাৰ্টিফিকেট দিয়ে। তো এইটো কেনেকৈ হ'ব? এতিয়া আজি যদি 16 তাৰিখ হয়, 14 তাৰিখে মাৰিছে, তো 14 তাৰিখে কেইটা বজাত মাৰিছে জানে? 2টাৰ পিছত মাৰিছে, ঠিক আছে। তেনেহ'লে আমি কেনেকৈ কি কৰিম? 15 আগষ্ট আজি কেনেকৈ হ'ব? এইটো আজিও দিওঁ, যদি চাৰ্কেল অফিচৰ পৰা নাই কমা 4-5 দিন পিছত ইনকামটো দিব, তো আমাৰ লাগে যে ফ্ৰী এডমিশ্যন কৰিব লাগে। কাৰণ যিহঁতে দিন দুখীয়া মানুহ, সিহঁতে কি কৰিব? যিহঁতে 7,000 টকা দি মাহে খায়, সিহঁতৰ 1 তাৰিখত দৰমহা ওলাব। আজিতো কিমান তাৰিখ? মাত্ৰ দৰমহা গ'ল, সংসাৰৰ পিছতো গোটেই ওলাই গ'ল না, কি কৰিব? এডমিশ্যনৰ পিছে দিব না পেটে খাপে সংসাৰতে ওলাব। কলেজ কৰ্তৃপক্ষই যদিও জনাইছে, আমি 20 তাৰিখৰ আগত, যদি 20 তাৰিখৰ পিছত হয়, আমি এডমিশ্যন লোৱাটো অসম্ভৱ, ইম্পচিবল। আমি নামভৰ্তি কৰিব নোৱাৰোঁ, যে আমাৰ ইমান টকা নাই, ইমান পইচা নাই। আমি কলেজত আহিছোঁ, আমি এইটো কলেজত আহিছোঁ, চৰকাৰী কলেজত আহিছোঁ, যাতে আমাৰ কোনো ধৰণৰ মাচুল নালাগে। কিন্তু শিক্ষাক লৈ যি ব্যৱসায় চলি আছে, মই ভাবোঁ এনেকুৱা ব্যৱসায় বন্ধ কৰক, নহ'লে আমি ছাত্ৰ সমাজে বহি নাথাকোঁ, আমি আন্দোলন কৰি যাম। আমাৰ বিনামূলীয়া নামভৰ্তি লাগে। প্ৰাইভেটতো পঢ়িব পাৰিলে হয়, ভালকে পাৰিলে হয়। চৰকাৰে কিয় এডমিশ্যন ল'লে হয়? প্ৰাইভেটতো ভালকৈ পঢ়াই আছে না, প্ৰাইভেটতো চব নোটছ দি আছে, ইয়াতে ভালকৈ নোটছো নিদিয়ে। মেজৰ মাইনৰ ক্লাছ ইমান গৰমত ক্লাছত কৰিব লগা হয়, ইমান গৰমত। ফেনো নাই, ফেন 2টা মাত্ৰ এইফালে নাই, আৰু মেজৰ মাইনৰ ক্লাছ একেলগত হয়।